সদৌ অসম গাড়ী চালক সন্থাই আজি আহ্বান জনোৱা ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীৰ চৰাইদেউ জিলাত পূৰ্ণ প্ৰভাৱ পৰিছে। সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সদস্যসকলে আজি পুৱাৰ পৰা ৰাজপথত ওলাই আহি বন্ধ সফল কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ জিলাখনতে বন্ধৰ সমৰ্থন জনাইছে সৰ্বসাধাৰণে। ছাত্ৰ-ছাত্ৰী আৰু ৰোগী কঢ়িয়াই অনা বাহনসমূহক ৰেহাই দিয়া হৈছে। আজি যি ধৰ্মঘট গোটেই ভাৰতবৰ্ষৰ যিটো ধৰ্মঘট হৈছে, এই ধৰ্মঘটত আমাৰ চৰাইদেউ জিলা সমিতিয়ে আমি সকলোভাৱে সমৰ্থন আগবঢ়াইছোঁ আৰু সকলো ৰাইজকে আমি বন্ধটো পালন কৰিব পাৰে বিনম্ৰভাৱে সকলো ৰাইজকে আমি অনুৰোধ জনাই আছোঁ। আপোনালোকৰ দাবীকেইটা কি? দাবীকেইটা ভাৰতৰ সংহিতা আইন যিখন হিট এণ্ড ৰানৰ যিটো চৰকাৰে চালকসকলৰ ওপৰত জাপি দিছে, সেই আইনখন প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু প্ৰত্যেকজন চালকৰ মাহিলী ন্যূনতম দৰমহাটো ২৬,০০০ টকা পৰ্যন্ত আমি কৰিবলৈ দাবী উত্থাপন কৰি আহিছোঁ। ইয়াৰ উপৰিও যিখিনি চালকসকলৰ সমস্যা, যিধৰণে এখন গাড়ী ৰৈ থকা অৱস্থাটো তেখেতলোকে ফটো মাৰি যিটো জৰিমনা কৰে, তেওঁলোকে সেইটো কৰিব নালাগে আৰু অত্যধিক যিটো টেক্স, প্ৰত্যেকখন বাহনৰ ওপৰত যিটো অত্যধিক টেক্স তেওঁলোকে আৰোপ কৰিছে, সেইটো কমাবলৈ আমি দাবী জনাই আহি আছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।